আজি অতি সাধাৰণ মাছৰ ৰেচিপি এটা লৈ আহিছোঁ। একেবাৰে সহজতে বনাব পাৰি, মছলাবিহীন। ছোৱালীজনীনো কিদৰে বনালে চাওঁচোন আহক। প্ৰথমতে আপোনালোকে মাছকেইটা ভাজি ল'ব ভাল ধৰণে, ৰঙা হ'ব দিব অলপ। তাৰপৰা কেইটামান বিলাহী ল'ব। বিলাহীকেইটাত আপোনালোকে অকণমান হাতত এইদৰে মিঠাতেল লৈ সানি ল'ব। তেল সানি হৈ গ'ল। এতিয়া এইকেইটা অকণমান ফুটা ফুটা কৰি ল'ব। নকৰিলেও একো প্ৰব্লেম নাই বাৰু। তাৰপৰা এটা গেছটো অন কৰি ল'ব। তাতে এখন কিবা প্লেট দি ল'ব। সেইখন প্লেট এখন জালনা এখন আছে, জালনাখনে দি দিছোঁ। ফুটা ফুটা জালনা হ'লে ভাল। তাতে বিলাহীকেইটা এনেকৈ দি দিলে বিলাহীকেইটা অকণমান পুৰিব লাগিব। পোৰা বিলাহীয়ে বনাইছিলে মাছৰ তৰকাৰীখন, খুব ভাল লাগিছিল খাই, টেষ্ট হৈছিল। সেইদৰে বিলাহীকেইটা পুৰি ল'ব। এইকেইটা হৈ গ'ল, মই এতিয়া নমাই থৈছোঁ। এতিয়া নমাই পেলাই বাকলিখিনি এৰুৱাই ল'ব। হৈ গ'ল এতিয়া। তাৰপৰা পিঁয়াজ কাটি ল'ব, নহৰু দুটামানো ল'ব। তাৰপৰা বিলাহীখিনি এইদৰে অকণমান সৰু সৰুকৈ কাটি ল'ব। এইখিনি কাটি হৈ গ'ল। এই নহৰুকেইটা অকণমান এনেকৈ থেতালি ল'ব। থেতালি ল'লে চেণ্টটো ভাল ওলায় আৰু। তাৰপৰা সেই মাছ ভজা কেৰাহীখনতে আৰু অলপ তেল দি দিলে। তাতে নহৰু দিলে, নহৰুকেইটা অলপ ৰঙা হওঁতে পিঁয়াজ দিলে। পিঁয়াজ দি অলপমান লৰাই ল'লে। তাতে জলকীয়া দিলে। জলকীয়াটো আন্দাজমতে দিব। তাত অলপ হালধি দিছে। তাৰপৰা অকণমান লৰাব। পিঁয়াজখিনি ৰঙচুৱা হ'ব দিব। অলপ ৰঙচুৱা হ'ল যেতিয়া তাতে বিলাহীখিনি, কাটি থোৱা বিলাহীখিনি দি দিলে। দি পেলাই এবাৰ ভালদৰে মিক্স কৰিব। তাতে অলপ নিমখ দিলে। নিমখটো আন্দাজমতেই দিব। বিলাহীটো টেঙা হ'লে অকণমান বেছি লাগে আৰু। তাৰপৰা এবাৰ ভালদৰে লৰাব। লৰাই পেলাই ঢাকনাখন মাৰি অলপ মজ খাব দিব। তাৰপৰা চাব যেতিয়া পানীটো শুকাই গৈছে, অলপ তেলটো ফুটা নিচিনা লাগিছে, এইখিনি এতিয়া মজ খোৱা হৈ গ'ল। তাতে এতিয়া পানী দিব। পানীখিনি দি অলপ লৰাই তাতে মাছখিনি দি দিব। তাৰপৰা অলপ লৰাই দিব। এতিয়া ভাল ধৰণে উতল এটা আহিব দিব। উতল অহাৰ পাছত আপোনালোকে যিমান পৰিমাণৰ পানী লাগে সিমান পৰিমাণৰ দি দিব। পানীটো কম হ'ব লাগে, তেতিয়া গ্ৰেভি হ'ব, ভাল হ'ব খাবলৈ। তাৰপৰা ভাল ধৰণে উতল অহাৰ পাছত ধনিয়া দি দিব। এতিয়া ভাল ধৰণে উতল এটা আহিব দিলে আৰু উতলটো অহাৰ পাছত এইখিনি ৰেডি হৈ গ'ল। পানীটো অলপ শুকাব দিব। এয়া মছলাবিহীন মাছৰ তৰকাৰীখিনি ৰেডি হৈ গ'ল। পোৰা বিলাহীৰ কাৰণে গোন্ধটো বৰ ভাল লাগে। ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকৰ লাইক কমেণ্ট কৰিব আৰু আপোনালোকে ঘৰতো বনাই খাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।